মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। যিহেতু যিসকলে সেলফ হেল্প গ্ৰুপৰ লগতে অৰুণোদয় আঁচনি লাভ কৰিছে তেওঁলোকৰ কাৰণে বহুত এটা ভাল খবৰ। কাৰণ এতিয়ালৈকে যিসকলে প্ৰথম যি 10,000 টকা সেলফ হেল্প গ্ৰুপৰ পাইছিলে তেওঁলোকে এতিয়া 20,000কৈ টকা পাব। আৰু আপোনালোকে কেনেকৈ গম পাব যে আপুনি ইয়াতে সিলেকশ্যন পাইছে নে নাই, তেনেহ'লে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব, তেতিয়াহ'লে গম পাব যে আপুনি সিলেকশ্যন পাইছে নে নাই। আৰু অৰুণোদয়ৰ কথাটো হৈছে, অৰুণোদয় যদি আপোনালোকে প্ৰথমৰ পৰা পাই আছিলে তেতিয়াহ'লে এইবাৰ আপোনালোকে প্ৰতি মাহত 3,000কৈ টকা পাব। যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে আজি ঘোষণা কৰিছে যে যিসকলে অৰুণোদয় পাইছিলে তেওঁলোকে এতিয়া 3,000কৈ টকা পাব প্ৰতি মাহত। আৰু যিসকলে এই প্ৰথমে যি 10,000 টকা পাইছে সেলফ হেল্প গ্ৰুপৰ, এতিয়া তেওঁলোকে 20,000কৈ টকা পাব। আৰু ইয়াতে আপোনালোকে নামবিলাক চাই আছে, কোনবোৰে এই 20,000কৈ টকা পাব। তেওঁলোকৰ নাম ইয়াতে যিহেতু প্ৰকাশ পাইছে, আপোনালোকে চাওক নামবিলাক। ইয়াতে এটা এটাকৈ সেলফ হেল্প গ্ৰুপৰ নামবিলাক মই আপোনালোকক জনাই দিম। ইয়াতে প্ৰথমৰ পৰা আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব, তেতিয়াহ'লে আপোনালোকে গম পাব যে আপুনি সিলেকশ্যন পোৱা যি সেলফ হেল্প গ্ৰুপৰ নাম ইয়াতে আছেনে নাই, নিশ্চয় গম পাব। চাই থাকক। ইয়াতে প্ৰথমে যি আপোনালোকে সেলফ হেল্প গ্ৰুপৰ নাম আছে, যিটো নলাপাৰা তৰালী SHG, জীৱন শান্তি গংগা 1 SHG, পৰাইনী সেলফ হেল্প গ্ৰুপ, আৰু আছে কুৰুক ওৰাণ, চামেলি SHG, বাগিচা SHG, সেউজ ঝুমুৰ SHG, ঝুমুৰ আত্মসহায়ক গোট, ৰূপাঞ্জলি SHG, আকাংক্ষা SHG, শীতলতলা SHG, কল্যাণী আত্মসহায়ক গোট, প্ৰিয়তমা আত্মসহায়ক গোট, মিলনজ্যোতি SHG, দি লক্ষ্মী নাৰায়ণ SHG। এটা আৰু আছে যে পোহাৰ ক্ষুদ্ৰ সেলফ হেল্প গ্ৰুপ, দি বিষ্ণুৰূপীয় SHG, বান্তি সেলফ হেল্প গ্ৰুপ, শিৱম SHG। এনেকৈ যদি মই প্ৰতিটো সেলফ হেল্প গ্ৰুপৰ নাম আপোনালোকক জনাব বিচাৰোঁ তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘল হ'ব। মই ইয়াতে দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। ইয়াতে এনেকৈ মই দেখুৱাই যাম, যিহেতু প্ৰতিটো জিলাৰ, প্ৰতিটো সমষ্টিৰ, প্ৰতিটো গাঁও পঞ্চায়তৰ সিলেকশ্যন পোৱা সেলফ হেল্প গ্ৰুপৰ নাম ইয়াতে আছে। আৰু যিসকলে অৰুণোদয় পাইছে তেওঁলোকৰ যিহেতু সিলেকশ্যন হোৱা, তেওঁলোকে 3,000কৈ টকা পাব প্ৰতি মাহত। কিন্তু ইয়াতে আপোনালোকে চাই আছে সেলফ হেল্প গ্ৰুপৰ, মানে কোনবোৰ সেলফ হেল্প গ্ৰুপে 20,000 টকাৰ কাৰণে তেওঁলোকে এপ্ৰুভ হৈছে, মানে তেওঁলোকে নেক্সট পৰ্যায়ত 20,000কৈ টকা পাব। যিহেতু চৰকাৰ হোৱাৰ পিছত আপোনালোকে নিশ্চয় এই 20,000কৈ টকা পাই যাব। ইয়াতে চাওক প্ৰতিটো সেলফ হেল্প গ্ৰুপৰ নাম ইয়াতে এটা এটাকৈ মই দেখুৱাই আছোঁ, এতিয়ালৈকে চাই আছে আপোনালোকে। ইয়াতে চাওক, যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপোনালোকে নিজৰ সেলফ হেল্প গ্ৰুপৰ নাম যদি ইয়াতে আপোনালোকে বিচাৰি উলিয়াব পৰা নাই, তেতিয়াহ'লে আপোনালোকে নিজৰ সেলফ হেল্প গ্ৰুপৰ নাম কমেণ্ট কৰিব, তেতিয়াহ'লে মই নিশ্চয় আপোনাৰ সেই সেলফ হেল্প গ্ৰুপৰ নাম ইয়াতে আছেনে নাই মই আপোনালোকক জনাই দিব পাৰিম। কিন্তু প্ৰথমে আপোনালোকে নিজৰ সেলফ হেল্প গ্ৰুপৰ নামটো কমেণ্ট কৰি দিব, আৰু কমেণ্ট কৰিলে নিশ্চয় সেই এটা গম পাব যে আপুনি আপোনাৰ সেলফ হেল্প গ্ৰুপটো ইয়াতে এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে, তেতিয়াহে গম পাব। সেইকাৰণে আপোনালোকে নিজৰ সেলফ হেল্প গ্ৰুপৰ নাম ইয়াতে কমেণ্ট কৰি দিব, আৰু কমেণ্ট কৰিলেহে আপোনালোকে জানিব পাৰিব যে আপোনালোকে নেক্সট পৰ্যায়ত যি 20,000 টকা আপোনালোকে পাবনে নাই। কিন্তু মুঠতে কথা এটা হৈছে যে যদি তেওঁলোকে 10,000কৈ টকা প্ৰথমে পোৱা নাই, তেওঁলোকে এই 20,000কৈ টকা নাপায়। 10,000 টকা পোৱাসকলেহে নেক্সট পৰ্যায়ত 20,000কৈ টকা পাব। সেইকাৰণে নিশ্চয় আপোনালোকে ইয়াতে চাই আছে, ইয়াতে মই বহুতকেইটা দেখুৱাই আছোঁ, আৰু তলত বহুত আছে, সেইকাৰণে মই সকলোখিনি দেখাব পৰা নাই। আপোনালোকে নিশ্চয় কমেণ্ট এটা কৰি দিব। ধন্যবাদ।